हेलो बंधुসকল মই ৰেপিড' বয় দেৱজিৎ মই ৰাজ চামকে অহা নাছিলোঁ তামাম দুখ লাগি আছিল মানে লগৰ বন্ধু এটা ঢুকাই গৈছে সৰু চলি বেচৰা বহুত ভাল লাগিছিল আৰু তাক সেইকাৰণে তো নলবাৰীত ৰাখ এক বছৰৰ পৰা আৰু এক বছৰলৈকেতো আৰু নাপাম ন তো মাইকিও খেচখেচাই আছিল 50 টকাত বোলে টি চাৰ্ট পায় তো চব দুখ চুখ বাদ দি পিনে দাউৰি আহিছোঁ 50 টকাৰ টি চাৰ্ট মানে এটাই পিন্ধি আহিছোঁ মানে এটাই পিন্ধি আহিছোঁ আৰু 50 টকাৰে পুৰা টি চাৰ্ট ল'ম আৰু পাৰ্কিঙত গাড়ী চাড়ী থৈ ল'লোঁ বঢ়িয়াকৈ হৰি মন্দিৰৰ ওচৰতে চিন্তা নাই তাৰপিছত আপোনাৰ কাপ প্লেটো পাই বোলে 50 টকাত মানে 50 টকাত যি পাওঁ তাকে উঠাই দিম আৰু মনাইছা মোৰ ফেমিলি মানে কি পুৰা তামাম ফূৰ্তি হৈছে 50 টকীয়া বস্তু ল'ব বোলে হা আৰু এহঁতেও পুৰা চটপটে আছে চলিকেইটা চাওঁ এই চা পুৰা তিৰি চলি লৈছোঁ চব 50 টকীয়া বস্তু ল'ম আৰু তিৰি নাগিন ডান্স কৰিব আহিব মোৰ ফেমিলি মানে পুৰা নাগিন ডান্স কৰিব এইবাৰ আন্তঃৰাষ্ট্ৰীয় খেতিয়ক সম্পন্ন কৰিছি আপোনালোকৰ মৰমৰ জয় বৰুৱাই সংগীত অনুষ্ঠানত আপোনালোকৰ উত্তেজিত কিয় হৈছে বিধিৰ বিধান কোলে খণ্ডাব বিধিৰ বিধান বাসুদেৱে কোলা লয় বন্ধুসকল দীঘলী পাৰ্কত দাদা এতিয়া খুমটিল অধিক কি হ'ব যদি কিবা অঘটন ঘটে মই কিন্তু ভাষাত নাই তোৰে নামটো কৈ দিম এটা খাই মঠত যাৱে যা বৰ ৰাজাৰ কথা অনুগত দেখাব নালাগে কম অশান্তি পাই আছো না মোৰ অন্তৰত তই কেনেকে জানবি তোৰ অন্তৰত থাকিবতো লাগিব জানো দে বেটাৰ তল পেটৰ কামাৰ নতুনকে বিয়া পাতি ৰাতি চকীদাৰ হৈছা তো সেইটো দুখ বুজাওঁতেহে বুজে মই ওপৰখান পঢ়ি থৈছো দেই জানিছা মই দিনত ঘৰৰ মানুহৰ কাৰণে সুখ দুখৰ কথা কবাই নোৰোৱে ৰাতিটো চকীদাৰে এনকে বয়াত গেলা যাবহান পাওঁ দে কন্যা সন্তান পজিল তোৰ গৰ্ভত নাই ই কেতিয়াও সম্ভৱ হ'ব নোৱাৰে তই মায়াত বন্দী হৈ মিছা কথা কৈছ দৈৱকী দে সন্তান মোৰ হাতত তুলি দে দাদা দৈৱকী মিছা কথা কোৱা নাই আমাৰ কন্যা সন্তান জন্ম পাইছে দাদা কন্যা সন্তান জন্ম পাইছে তাৰ মানে দেৱতাই মোৰ লগত চালনা কৰিছে এই কংসৰ লগত ৰাজনীতি কৰিছে আৰে শুনা দেৱগণ কন্যা হলে মোৰ চিৰশত্ৰু গতিকে মই জীয়াই নাৰাখো দৈৱকী দে তোৰ সন্তানক মোৰ হাতত তুলি দে এজনী সামান্য ছোৱালী এই সামান্য ছোৱালীজনীয়ে কংসক বধ কৰিব নাই দে দৈৱকী দে এটি কৈ তোৰ সন্তানক মই মাৰিছো আৰু তোকো আজি মাৰি পেলাম কংস মই যোগমায়া তোৰ শত্ৰু গকুলত উপজিছে নন্দ যশোদাৰ ঘৰত শ্ৰীকৃষ্ণ ৰূপে সাৱধান কংস সাৱধান তোৰ শত্ৰু আহি আছে তোক বধ কৰাৰ বাবে শ্ৰীকৃষ্ণ গকুলত গাখীৰ খাই কৃষ্ণ মাৰি আছে সেলফি উঠা মানুহ বহুত চবে কয় ময়ো কওঁ ফাইনেলি আমি আপোনাৰ লগত ফটো এটা উঠি ল'লোঁ
মই শাৰদীয় সান্ধ্যৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ অনুষ্ঠান মোৰ চবতকৈ ভাল লগা বস্তু হ'ল এইটো মহাবীৰ অধ্যায় পৰম ধৰ্ম সিংহ আৰু গৰু একেলগে খাই আছে আমাৰ ঋষিমণিৰ ড্ৰেছগিলা বম ধুনীয়া লাগে ন ভাল বনাইছে দে শিশু পৰীক্ষা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াস শাস্ত্ৰীয় নৃত্যবিলাক খুবেই ভাল লাগে ৰাগ বুলি আৰু 12 বজাই খাইছোঁ অল ফেমিলি অল ফেমিলি আমি 12 বজাই খাইছোঁ ৰাগ বুলি ফাইনেলি পাই গেলোঁ মোৰ ফেমিলি বিচাৰে 50 টকীয়া বস্তু এইয়া এই 50 টকীয়া বিচাৰি আছিল মোৰ ফেমিলি নলবাৰীৰ এখন নিচুকনি দোকানী বেচেৰি ঠাণ্ডাই খাবৰে মোৰ ফেমিলি এইকাৰণে হাল্লা কৰি আছিল 50 টকীয়া বস্তু আছিল ৰাসত চব 50 টকীয়া পাগলা কৰি দিছে মোক মানে আৰু বেগৰ সৈতে ভালেমান সামগ্ৰী আছে উক্ত বেগটো কোনোবা সদা হয় ব্যক্তিয়ে পালে আমাৰ শান্তি ৰক্ষা কাৰ্যালয়ত জমা দিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ 50 টাকা 50 টাকা 50 টাকা 50 টাকা only 50 টিস্যু পেপার এটা 50 টাকা মেকআপ সেট এটা 50 টাকা নীল পলিশ এটা 50 টাকা লিপস্টিক এটা 50 টাকা ফেস ওয়াশ এটা 50 টাকা বডি স্প্রে এটা 50 টাকা পারফিউম এটা 50 টাকা পাউডার এটা 50 টাকা কাজল এটা 50 টাকা মাস্কারা এটা 50 টাকা আহক হয়তো মাত্র 50 নলবাৰীৰ ৰাসত আমাৰ ফেভৰেট বস্তু হ'ল এইটো আচাৰ মাত্র 50 টাকা 50 টাকা 1 টকা নিব লাগিব Oh my god এগুলা আমাৰ ৰাসৰ আকৰ্ষণ Waduh. আইসক্রিম ফেভারেট এটা ফুচকা ফেভারেট আমার 3টা ফেভারেট মোর সবে ফেভারেট আমার নলবাৰীৰ ৰাসত কিন্তু ধুনীয়া কম্বল ওলাই দেই কিন্তু এই ঠাণ্ডাত বঢ়িয়া কিন্তু আমাৰ ৰাসটো ভাল টাইমত মানে পাইছে আৰু নলবাৰীৰ ৰাস বুলি ক'লে চাৰহতৰো বহুত কষ্ট হয় সঁচাই মিছাই এখানে কিন্তু বঢ়িয়া বনাইছে
খোলা দেখছ না ফাইনেলি আমি চাই কিনে আহি গ'লোঁ আৰু বঢ়িয়া এই হ'ল আমাৰ গাঁও আমাৰ পুৰণি গাঁওখন এইটো আমি ঘৰ পাই গ'লোঁ আৰু না বন্ধ কৰিলোঁ মনে আছা ফাইনেলি ঘৰ আহি পালোঁ ঘৰৰ এই অৱস্থা হা গুড নাইট